মাছ বনাইছা নেকি? মাছ বনাইছো। কি মাছ বনাইছা চোৱা। খলিহনা মাছ বনাইছো। চাই লওক কি ধুনীয়া ধুনীয়া মাছ ডাঙৰ ডাঙৰ। কি যে বনাই আছে আৰু কৈছো নহয়। আমাৰ দিনা মানে চিংগুল মানুহবোৰ এনেকুৱাই আৰু। এনেকে ৰুমত ভাত বনাই খাবলগীয়া হৈছে এনেকে। বনাই থাকিব। চিংগুল মানুহ যে। আৰু মই বনাই আছো। মই বনাম কৰ্দৈ আৰু আলু। একদম মানে মাছখিনি দি দিম বুলি ভাবিছো। তাৰ আগতে অলপ ভাজি লৈছো আৰু। হ'লেই চাগে এইখিনি চা। পালি পালোহে হলে হ'বই চাহ নেকি। খাই আছো বিন্দাছ। কি মজা। টেষ্টি বনিছে ন? চাহ কাপ কিন্তু বঢ়িয়া বনালি দেই। জান নাই? চেনি হৈছে ত? হৈছে। পাকঘৰৰ অৱস্থা কেনেকুৱা কৰিছে দেখিছ নাই? গোটেইটো লেতেৰাটো। এইফালে আমি লেতেৰা বুলি ইমান কালিও ভাতখিনি আৰু গৰম কৰিব লাগিব নহয়। কি? আৰু বনাই থাকিবলৈ নাই আৰু। এইখিনি কালিয়ে হ'ল 24 ঘণ্টামান। সেই গাইজ এইখিনি দেখিছে, এইখিনি যোৱা কালিৰ ভাত আজি আকৌ গৰম কৰি খাম আৰু। আমাৰ নিচিনা আৰু মানে কাম কৰা মানুহ চুস্তি মানুহৰ কথা আৰু মানে। কৰ্দৈ আৰু মাছ বনাব হেনো। ফাৰ্ষ্ট টাইম বনাইছে ন? মুঠতে সিজিলেই হ'ল নে কি পৱন? মুঠতে খাই টেষ্টি লাগিলেই হৈ যায়। মুঠতে সিজিলেই হ'ল। খাই টেষ্টি লাগিলেই হ'ল। আৰু পাকঘৰ একদম ক্লিয়াৰ চাফা কৰিব লাগিব। আমাৰ নিচিনা ৰান্ধনি আৰু পাকঘৰ এনেকুৱাই থাকিব। বনা হাঁহি থাকিব নালাগে দে বনা। সেইখিনি দিবি নেকি? নহয় সেইখিনি লগতে দি দে। কি বনাই আছে? মুঠতে সিজিলে হ'ল ন? সিজিলে হ'ল তো খাব পালে হ'ল।